এই অঞ্চললৈ আহি যি আদানী গ্ৰুপক ভূমি আবণ্টন দিয়া কাৰ্যক খিলঞ্জীয়া মঞ্চ অসমে তেওঁলোকৰ সহযোগিতা আগবঢ়াব আহিছোঁ, তেওঁলোকৰ আন্দোলনৰ সমৰ্থন কৰিব আহিছোঁ। আৰু যিহেতুকে বিটিআৰ চৰকাৰে কৈছে তেওঁলোকে আবণ্টন দিয়াৰ ক্ষেত্ৰত জাষ্ট এটা ৰিকমেণ্ডেশ্যন দিছোঁ বুলি, যিটো নেকি ভুৱা প্ৰচাৰ বুলি আমি ভাবি ল'ম। কাৰণ ইতিমধ্যে আবণ্টন দিয়া হৈছে বুলিও প্ৰচাৰ হৈছে আৰু ইতিমধ্যে RTI তথ্যত পাতিল হৈছে। আৰু ইতিমধ্যে আমি গম পাইছোঁ যে আমাৰ ভূমি আইন 1886 আৰু Chapter 10 আইন উলংঘা হোৱা আমি দেখিব পাইছোঁ। আমি ট্ৰাইবেল ডেভেলপমেণ্ট ব্লকৰ যি আইন উলংঘা কৰা হৈছে আৰু গ্ৰীণ ট্ৰিবিউনেলৰ আইন উলংঘা কৰা হৈছে। আৰু আমাৰ যি খেতি বাতি কৰি থকা আমাৰ স্থায়ী হিচাপে বসতি প্ৰধান অঞ্চলত থকা যিমানখিনি আমাৰ সা সম্পত্তি আছে সকলোবোৰ ক্ষতি হ'ব। আৰু সেই ক্ষেত্ৰত কোনো কাৰণতে খিলঞ্জীয়া মঞ্চ অসমে সহ্য নকৰে আৰু তেনে কাৰ্যৰ পৰা বিৰত থাকিবৰ কাৰণে চৰকাৰকো আমি সকীয়াই দিছোঁ। আমাৰ প্ৰতিনিধি মণ্ডলীয়ে এইখিনি আহি পেলাই ইয়াৰ ৰাইজৰ গোটেই মৰ্ম বেদনাখিনি আমি বুজিলোঁ, কি হৈ আছে, ৰাইজে কি বিচাৰে আৰু কি পদ্ধতিৰে কেনেকৈ এই মাটিখিনি মানে এটা কোম্পানীক দিবলৈ বিচাৰিছে, এই কথাখিনি ৰাইজৰ পৰা আমি অৱগত হ'লোঁ। আৰু কি কৰা উচিত এই বিষয়বিলাকো আমি নিজৰ মাজত আলোচনা কৰিলোঁ। গতিকে গোটেই বিষয়খিনি স্থানীয় ৰাইজে বিবেচনা কৰিব, তেওঁলোকে সিদ্ধান্ত কৰিব। কিন্তু আমি মেছেজটো এইটোৱে লৈ আহিছোঁ যে খিলঞ্জীয়া ভূমিপুত্ৰসকলে যুগ যুগ ধৰি বসবাস কৰি থকা এই ভূখণ্ডত কেতিয়াও কোনেও যাতে উচ্ছেদ কৰিব নোৱাৰে। আৰু বিশেষকৈ 6 শিডিউল এলেকা বা ট্ৰাইবেল বেল্টৰ মানুহক, এই ধৰণে জনজাতীয় মানুহক কোনেও উচ্ছেদ কৰিব নোৱাৰে। এইটো কোনো চৰকাৰে নোৱাৰে। এইটো যিটো কৰা হৈছে এইটো অসাংবিধানিক আৰু অবৈধভাৱে কৰা হৈছে। আৰু সেইখিনি ক্ষেত্ৰত আমি ইয়াৰ স্থানীয় ৰাইজৰ লগত আছোঁ, এই মেছেজটোকে দিবলৈ আহিলোঁ। এতিয়া এখেতসকলে যিখন মেপ দেখুৱাইছে, যিখিনি মাটি অধিগ্ৰহণ কৰিব, সেই মেপখনতে স্পষ্টকৈ ওলাই আছে এই গোটেই গাঁও গোটেইখিনি সাঙুৰি লোৱা আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।